ছাত্ৰ ছাত্ৰীসকল, আগৰ ক্লাছত আমি তোমালোকক ত্ৰিভুজ, চতুৰ্ভুজ আৰু বহুভুজ সম্পৰ্কে কৈছিলোঁ। ত্ৰিভুজ আৰু চতুৰ্ভুজৰ সংজ্ঞা অন্য ধৰণৰ আছে। তোমালোকে লিখি লোৱাচোন। এইটো ত্ৰিভুজ, এটা ত্ৰিভুজ হৈছে তিনিডাল ৰেখাখণ্ডৰে গঠিত হোৱা বহুভুজ। আৰু কি হ'ল? ত্ৰিভুজেই হ'ল আটাইতকৈ কম ৰেখাখণ্ডৰে গঠিত বহুভুজ। ত্ৰিভুজত আটাইতকৈ কম ৰেখাখণ্ড থকা বহুভুজ। এতিয়া আমি আহোঁচোন চতুৰ্ভুজৰ অন্য সংজ্ঞাটো কেনেধৰণে। চতুৰ্ভুজ হ'ল চাৰিটা বাহু থকা বহুভুজক চতুৰ্ভুজ বোলে। এতিয়া আমি ত্ৰিভুজৰ অন্য সংজ্ঞাটো জানিলোঁ। এটা ত্ৰিভুজ হৈছে তিনিডাল ৰেখাখণ্ডৰে গঠিত হোৱা বহুভুজ, আৰু ত্ৰিভুজে হ'ল আটাইতকৈ কম ৰেখাখণ্ডৰে গঠিত বহুভুজ। আৰু চতুৰ্ভুজ হ'ল চাৰিটা বাহু থকা বহুভুজক আমি চতুৰ্ভুজ বোলো। এতিয়া আহোচোন আমি জানো যে বহুভুজৰ বাহুনো কি। কালি আমি বহুভুজ সম্পৰ্কে জানিলোঁ, আজি আমি জানো আহোচোন বহুভুজৰ বাহুনো কাক কয়। বহুভুজৰ বাহু কৈ থাকোঁ আমি। বাহু বুলিনো আচলতে কি বুজো? যিকেইডাল ৰেখাখণ্ডৰে বহুভুজটো মানে ত্ৰিভুজ, চতুৰ্ভুজ এইবোৰ বহুভুজটো গঠিত সেইবোৰেই বহুভুজটোৰ বাহু। এতিয়া যদি এটা আমি ত্ৰিভুজলৈ চাওঁ, ত্ৰিভুজ ABC, ত্ৰিভুজ এটা বহুভুজ। ত্ৰিভুজ ABC যদি লওঁ, ABC, ইয়াত আমি লিখিম, ইয়াত ত্রিভুজ এ বি সির বাহু কি হব? বাহু হব
ত্ৰিভুজটো যিকেইডাল ৰেখাখণ্ডৰে গঠিত সেইকেইটাই হ'ল ত্ৰিভুজৰ বাহু। যেনেকৈ ইয়াত কি আছে এ বি বি চি আৰু এ চি, এই তিনিডাল বাহুৰে ত্ৰিভুজটো গঠিত, এই তিনিডাল ৰেখাখণ্ডৰে ত্ৰিভুজটো গঠিত, গতিকে এই তিনিডালে হ'ল ত্ৰিভুজটোৰ বাহু। এতিয়া বাহুকেইটা কি হ'ব, এ বি আমি এনেকুৱা দিলে বাহু চিন বুজায়, বি চি ৰেখাখণ্ডৰে গঠিত বাহু, বি চি আৰু কি হ'ব আমাৰ কি ৰেখাখণ্ডৰে গঠিত, এ বি বি চি আৰু এ চি ৰেখাখণ্ডৰে ত্ৰিভুজটো গঠিত, আৰু এইকেইটা হ'ল ত্ৰিভুজটোৰ বাহু। এতিয়া আহাচোন আমি জানো যে শীৰ্ষবিন্দুনো কি, শীৰ্ষবিন্দু আমি পঢ়ি আহিছিলোঁ, শীৰ্ষবিন্দুনো আচলতে কি? বহুভুজৰ শীৰ্ষবিন্দু আচলতে কি তো আমি জানো। আহাচোন বহুভুজৰ এযোৰত দুটা থাকে, তোমালোকে জানাই। এযোৰ বাহু মিলিত, এযোৰ বাহু মিলিত হোৱা বিন্দুটোক ইয়াৰ শীৰ্ষ বিন্দু বোলে। য'ত এযোৰ বাহু মিলিত হয় তাকে বহুভুজটোৰ শীৰ্ষবিন্দু বোলে। যেনে আমি যদি আকৌ ত্ৰিভুজ এ বি চিৰ কথা চাওঁ, ত্ৰিভুজ এ বি চি, এই বিন্দুটোত এ বি আৰু এ চি বাহু মিলিত হৈছে, এইটো এটা শীৰ্ষবিন্দু। বি বিন্দুটোত এ বি আৰু বি চি বাহু মিলিত হৈছে, এইটো এটা শীৰ্ষবিন্দু। আৰু চি বিন্দুটোত এ চি আৰু বি চি বাহু মিলিত হৈছে, চি এটা শীৰ্ষবিন্দু। এই দুটা বাহু মিলিত হৈছে, বুজি পাইছা না তোমালোকে? যেনেকুৱাকৈ এইটো এ বি বাহু আৰু এ চি বাহু মিলিত হৈছে, এইটো এটা শীৰ্ষবিন্দু। বি বিন্দুটোত এ বি আৰু বি চি বাহু মিলিত হৈছে, এইটো এটা শীৰ্ষবিন্দু। চি বিন্দুটোত এ চি আৰু বি চি ৰেখাখণ্ড মিলিত হৈছে, চি এটা শীৰ্ষবিন্দু। ত্ৰিভুজ এ বি চিৰ এ কমা বি কমা চি শীৰ্ষবিন্দু। এ বি চি শীৰ্ষবিন্দু। আৰু এতিয়া আমি চাওঁ বহুভুজৰ কোণনো কি? বহুভুজৰ কোণনো কাক কয়? আহাচোন চাওঁ। বহুভুজটোৰ দুডাল বাহুৰ আদি বিন্দু, আদি মানে আৰম্ভণি বিন্দু, আদি বিন্দু এটাই হলে সেই আদি বিন্দুটোত বাহু দুডালে এটা কোণ উৎপন্ন কৰে। যেনে আমি যদি এবিসি ত্রিভুজ চাওঁ,
এ বি চি এতিয়া এইডাল এডাল বাহু আৰু এইডাল এডাল বাহু ইয়াত যদি আদি বিন্দু আমি এইটো বুলি ধৰোঁ তেতিয়াহ'লে বি এ বাহু আৰু বি চি বাহুৰ এটা বিন্দুৰ পৰাই আৰম্ভ হৈছে ইয়াত এই বাহু দুডালে এটা কোণ উৎপন্ন কৰিছে কোণ বি হ'ল এ বি বা বি এ আৰু বি চি বাহুৱে উৎপন্ন কৰা কোণ এতিয়া আমি যদি লিখোঁ যেনে ত্ৰিভুজ এ বি চিৰ এ বি আৰু এইটো এ চি এ বি আৰু এ চি বাহুৰ আদি বিন্দু আদি বিন্দু 8 এইটো এ বি আৰু এ চিৰ আদি বিন্দু 8 কোণ এ উৎপন্ন কৰিছে সেইদৰে আমি ইয়াত কি পাম সেইদৰে ইয়াত কোণ বি আৰু কোণ চি আমি কোণ বিৰ কথা মই ক'লোৱে চিৰ কথা চি বি আৰু চি এ বাহুৰ আদি বিন্দু চি গতিকে চি কোণ উৎপন্ন কৰিছে সেইকেইটা ক'লোৱে এতিয়া আহচোন আমি চাওঁ যে বহুভুজৰ কৰ্ণনো কি বহুভুজৰ সন্নিহিত নোহোৱা মানে সন্নিহিত মানে ওচৰা ওচৰিকৈ নথকা তাৰমানে সন্নিহিত নোহোৱা যিকোনো দুটা শীৰ্ষবিন্দু সংযোগী যিকোনো দুটা শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক বহুভুজৰ কৰ্ণ বোলে যেনে তোমালোকে যদি চোৱা এ বি চি ডি চতুৰ্ভুজৰ ক্ষেত্ৰত আমি যদি চতুৰ্ভুজ এটা আঁকি লওঁ তোমালোকে ছবিটো ভালকৈ আঁকি ল'বা মই ইয়াত হাতৰে আঁকিছোঁ এ বি চি ডি ইয়াত এ চি আৰু বি ডি কৰ্ণ হ'ব এতিয়া আমি লিখিম এ বি চি ডি চতুৰ্ভুজৰ এ চি আৰু বি ডি কৰ্ণ এতিয়া কৰ্ণ মানে তোমালোকে বুজিলা যে বহুভুজৰ লিখিম বহুভুজৰ কৰ্ণ বহুভুজৰ সন্নিহিত নোহোৱা যিকোনো দুটা শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক বহুভুজৰ কৰ্ণ বোলে যেনে সন্নিহিত নোহোৱা মানে ওচৰা ওচৰিকৈ নথকা এতিয়া এ আৰু চিক আমি যোগ কৰিছোঁ এ আৰু চি ওচৰা ওচৰিকৈ থকা নাই কাৰণ এৰ ওচৰত বি আছে আৰু চিৰ ওচৰত বি আছে সেইকাৰণে এ আৰু চি সংযোগ কৰি আমি এটা কৰ্ণ পাইছোঁ ঠিক সেইদৰে বি আৰু ডি সংযোগ কৰি কাৰণ বি আৰু ডি ওচৰা ওচৰিকৈ নাই সেইকাৰণে বি আৰু ডি সংযোগ কৰি আমি আনডাল কৰ্ণ পাইছোঁ এতিয়া এ বি চি ডি চতুৰ্ভুজটো যদি আমি চাওঁ এ বি চি ডি চতুৰ্ভুজৰ কি কৰ্ণ পালোঁ এ চি আৰু বি ডি আমি কি পালোঁ কৰ্ণ
পালোঁ। ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছ ইমানেই, বাকীখিনি আমি পৰৱৰ্তী ক্লাছত সামৰি ল'ম। তোমালোকে চাই থাকিবা আৰু বস্তুখিনি ভালকৈ লিখি থবা। আজিৰ ক্লাছ ইমানেই, ধন্যবাদ।